তামুলপুৰৰ ৰাজপথত আচুৰ ন্যায় সমদল অসমীয়াৰ হিয়াৰামঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত এই ন্যায় সমদল সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি তামুলপুৰৰ ৰাজপথত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত তামুলপুৰ জিলা ছাত্ৰ সন্থাই ন্যায় সমদল উলিয়ায়। সমদলকাৰীসকলে সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, তামুলপুৰ জিলা ছাত্ৰ সন্থা জিন্দাবাদ, জুবিন গাৰ্গক ন্যায় দিয়ক, জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচি দিয়ক, উই ৱান্ট জাষ্টিছ আদি বিভিন্ন শ্লোগান দি তামুলপুৰৰ আকাশ বতাহ কঁপাই তোলে। আজিৰ এই ন্যায় সমদলত আছুৰ লগতে আৰচু, আক্ৰাচু, শৰণীয়া, কছাৰী ছাত্ৰ সন্থা, কলিতা আলপাইন জনগোষ্ঠী, মদাহী জনজাতি, গৰিয়ামৰীয়া দেশী ছাত্ৰ সন্থা, তামুলপুৰ শাখা সাহিত্য সভা, মহিলা সমাজকে ধৰি বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰে। আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে তামুলপুৰ জিলা ছাত্ৰ সন্থাই আমি জুবিন গাৰ্গৰ ন্যায় সমদল আমি বাহিৰ কৰিছোঁ আৰু এই ন্যায় সমদলত আমাক অংশগ্ৰহণ কৰিছে আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থা, গৰিয়ামৰীয়া জাতীয় পৰিষদ, কোচ ৰাজবংশী ছাত্ৰ সন্থা, তামুলপুৰৰ বিভিন্ন দল সংগঠনকে ধৰি তামুলপুৰ বিভিন্ন মহিলা সমাজ, ছাত্ৰ ছাত্ৰীসকলে স্বতঃস্ফূৰ্তভাৱে আজি এই ন্যায় সমদলত অংশগ্ৰহণ কৰিছে আৰু এই ন্যায় সমদলত আমি অসম চৰকাৰৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব পাৰিছোঁ যে আপুনি ৰাজতন্ত্ৰত থাকি আপুনি ৰজা হৈ পেলাই আপোনাৰ যিখন বিজেপি চৰকাৰে যিটো জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে, এই ৰাজনীতি আপোনালোকে অতি সোনকালে বন্ধ কৰক। আমি তামুলপুৰ জিলা ছাত্ৰ সন্থাই সকীয়াই দিছোঁ আজি এই প্ৰতিবাদস্থলীৰ পৰাই আপোনালোকে জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰাৰ অধিকাৰ আপোনালোকৰ নাই। আপোনালোকে ৰজাগৰীয়া হৈ বিজেপি দলক যিটো ৰাজপথলৈ ওলাই আনি মানুহক যিটো বিভ্ৰান্তি কৰিবলৈ ওলাইছে তাত আমি ধিক্কাৰ জনাইছোঁ। আমাৰ তামুলপুৰ জনসাধাৰণৰ পৰা ধিক্কাৰ জনাইছে আৰু অনাগত দিনত জুবিন দাই যদি ন্যায় নাপায় তেতিয়াহ'লে আমি তামুলপুৰ জিলা ছাত্ৰ সন্থাই ইয়াতকৈ ভয়াৱহ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।